লাখপতি আঁচনি এই ভিডিঅ'টো বিশেষকৈ মহিলাসকলৰ বাবেহে দেই ভিডিঅ'টো মানে আচলতে মহিলাসকলে বহুত আশা কৰিছিল লাখপতি আঁচনি 10,000 টকাটো পাবৰ কাৰণে। তো মোৰ লগত এগৰাকী আছে চেতনা বাই, মই চেতনা বাই সুধিব বিচাৰিছোঁ মানে লাখপতি আঁচনি 10,000 পইচাটোৰ কাৰণে কিমান আশা কৰিছিল বা সেই পইচাটো পালে কি কি কৰিম বুলি ভাবিছিল মই সুধিব বিচাৰিছোঁ। চেতনা বাই নমস্কাৰ, আপুনি কওকচোন লাখপতি বাইদেউ পইচাটো পালে নাই? লাখপতি বাইদেউ পইচাটো কিন্তু পোৱা নাই, আমাৰ বাইদেউহঁতে পোৱা নাই। লাখপতি পইচাটো বাইদেউহঁতে বহুত আশা কৰিছিলে। কি হ'ল এতিয়া খেলটো কি হ'ল? এতিয়া 2-3 বছৰমান হ'বলৈ হৈছে। খেলটো কি হ'ল এতিয়া পাব নাপাব? এতিয়া তাকে এতিয়া ডিম কৈ থাকে, ডিম কৈ থাকিলে নহ'ব নহয়, দিব লাগে। প্ৰথমতে কৈছিলে বোলে বাইদেউহঁতক বোলে পইচা মই 10,000 দিম বুলি কৈছিলে, দি পেলাই বোলে পাছবুকত দিম বোলে ডকুমেণ্টছ ল'ম, টোপককৈ সোমোৱাই দিম বোলে, টোপংকৈ সোমাই যাব বুলি কৈছিলে। আজিলৈকে বাট চাই বাইদেউহঁতে আশা একদম ভৰসা এৰি দিছেগৈ। আৰু এটা বাইদেউহঁতে কৈছে দেই, যদিহে বোলে লাখপতি পইচাটো আঁচনিটো বোলে 10,000 পইচা নাপাওঁ বোলে 2026 চনৰ ভোটটো নিদিওঁ বোলে মামাক বোলে। তেনে কৈছে নেকি? তেনে কৈছে। সেইকাৰণে বহুত কিন্তু দেই এইটো বৰ ডাঙৰ কথা তেতিয়াহ'লে দেখোন, এইটো একদম খাতৰা দেখোন। মানে লাখপতি আঁচনি পইচাটো মানে নাপালে মানে ভোট নিদিওঁ বুলি কৈছে, এইটো বৰ খাতৰা দেখোন তেতিয়াহ'লে দেখোন। এই যেনিবা এই আঁচনিটো তাৰমানে বাইদেউতে পাবলৈ বহুত আশা কৰি আছে। আৰু নাইকিয়াসকলেও বহুত কষ্টৰে তাৰমানে সিহঁতৰ ডকুমেণ্ট জেষ্ট কৰোঁতে 7-8 পইচা গুচি গ'ল, কিন্তু কেইটকামানে পাবলৈ ৰাইট মানে ধৰি লওক দেই, এতিয়া আজিহে বোলে আধাৰ কাৰ্ড দিয়ক, আজিহে পান কাৰ্ড দিয়ক, মানে এনেকুৱা ধৰণৰ জেক্স কৰি কেনা ডকুমেণ্টছ মানে জমা কৰিবলৈ কয় না, গাঁঠি দিবলৈ কয়, মানে সেইবিলাক মানে জেক্স কৰোঁতে মানে কাগজ পত্ৰখিনি জমা দিওঁতে মানে 8-9 হাজাৰ গুচি গৈছে। 8,000-7,000 টকা গুচি গৈছে। এইটো বৰ ডাঙৰ কথা দেখোন। বাইদেউহঁতে কৈছে কিন্তু এতিয়া পইচাটো এতিয়া দিব বুলি আশা কৰিছোঁ, নিজৰ পকেটৰ পৰা পইচা ইমানখিনি গৈছে। সেইটো কাৰণে কৈছে এইবাৰ মামাক ভোটটো নিদিওঁ বোলে, এজন ভাল মানুহ বোলে চাই বোলে যিজনে আমাক সহায় সহযোগ কৰিব, আমাৰ দৰিদ্ৰ দুখীয়া নিচলাসকলক বোলে সেইজনকে বোলে ভোট দিম, আৰু ৰাস্তা পদূলি ভাল কৰিব লাগিব বোলে, আৰু বোলে এনেকৈ কৈছে খোৱা পানী যোগান ধৰিবলৈ নাইকিয়াসকলক অনুদান দিব লাগিব বোলে, বিকলাংগসকলক দান কৰিব লাগিব, টিউবেল দিব লাগিব, সেইজন যিজনে দিম বুলি প্ৰতিশ্ৰুতি দিয়ে ভাল মানুহ সেইজনকে দিম বোলে ভোট বোলে, এনেকৈ কৈ থাকিলে বোলে মামাক ভোটটো নিদিম বোলে এনেকৈ কৈছে। তেনে কৈছে। এতিয়া সঁচাকৈ দেই, মানে আমাৰ চেতনা বাই যেনেদৰে আশা কৰিছিল বা পাম বুলি, এনেদৰেতো প্ৰত্যেকগৰাকী মহিলাই এনেকৈ আশা কৰিছিল ন। এতিয়া শেষত মানে আমাৰ হিমন্ত মামাক কিবা ক'ব বিচাৰিব নি চেতনা বাই? হিমন্ত মামাক কৈছোঁ মই এইটোকে, কিন্তু মই যদি এই পইচাটো নিদিয়ে নহয়, মই বা খাটাং ভোটটো নিদিওঁৱেই। আচ্ছা, কিন্তু আৰু এটা কথা বৰ ডাঙৰ কথা দেই, কি কথা? এই বাইদেউহঁতৰ পইচাটো লাখপতি বাইদেউহঁতৰ আঁচনিটো দিয়া নাই, আৰু ৰান্ধনীসকলৰ পইচাটো তাৰমানে বঢ়াই দিয়া নাই। আচ্ছা, আচলতে মানে আপোনালোকক কৈ দিছোঁ দেই, আমাৰ চেতনা বাই মানে স্কুলৰ ভাতৰ ৰান্ধনী, মানে আমাৰ চেতনা বাই মানে লাখপতিটোতো খুবটো খং উঠি আছেই, আৰু লগতে ৰান্ধনীও পইচাটো বঢ়াই নিদিয়াৰ কাৰণে খং উঠি আছে বস্তুটো। কি ক'ব চেতনা বাই? মই কৈছোঁ এতিয়া যদি বোলো এই ৰান্ধনী বোলো পইচাটো যদি দৰমহাটো বঢ়াই নিদিয়ে, এই অইনে কি কয় ক'ব নহয়, বহুত অংশ শুনিছোঁ বোলে ৰান্ধনী নকোৱা বোলে, এইবোৰ বোলে ইমান বছৰ আমি 2003 চনতে বোলে ভৰ্তি হোৱা, আজি বোলে 17-18-19 বছৰ হ'ল, ইমান দিন হোৱাত বোলে আজিলৈকে পইচা টকা বঢ়া নাই, আমি ইমান কষ্ট নকৰোঁ, আমি যিসকল ল'ৰা ছোৱালী ছাত্ৰসকলক খুৱাই বোৱাই ডাঙৰ দীঘল কৰি সেইসকল বিয়াও দিয়া হ'ল, আৰু বোৱাৰীও আনিলে ল'ৰাবোৰে, আৰু নাতিনাও মোক দেখিলে ইমান কষ্ট আমি ইমান কৰিব নোৱাৰোঁ বোলে, আমি আৰু পইচা দৰমহা নেবাঢ়ে যদি বোলে মামায়ো অকণমান চকু নিদিলে বোলে, আৰু বোলে কষ্ট কৰা বিনিময় কিবা এটা দিব লাগিছিলে হেৰিও নিদিয়া হ'ল বোলে, আমি বোলে ৰান্ধনি নকৰোঁ, আৰু বোলে সেইটো বোলে একেই বোলে ভোটটো নিদিব বোলে, এনেকুৱা হ'লে মানে সেইটো কথা কৈ দিছোঁ মই দেই। মজা সঁচাকৈ দেই। আচলতে আপোনালোকৰ মাজত ভিডিঅ'টো আগবঢ়ালেও মানে খুব চমুকৈ আচলতে এনেকুৱাকৈ প্ৰতিগৰাকী মহিলাই মনটোত মানে এনেকৈ ভাবি আছে, মানে কথাখিনি কৈ আছে, দুখ লাগি আছে। ঠিক আছে চেতনা বাই, ধন্যবাদ দেই।